কামৰূপ মেট্ৰ' জুডিচিয়াৰী ৰিক্ৰুটমেণ্ট 2025 ফালৰ পৰা এতিয়া নতুনকৈ ওলাইছে 15টা ড্ৰাইভাৰ আৰু পিয়নৰ কাৰণে পোষ্ট, আৰু এই পোষ্টকেইটা ওলাইছে আপোনালোকৰ কামৰূপ মেট্ৰ' জুডিচিয়াৰী ৰিক্ৰুটমেণ্ট 2025 ফালৰ পৰা। টোটেল পদৰ সংখ্যা হৈছে আপোনালোকৰ 15টা ওলাইছে, আৰু এই পদকেইটাৰ কাৰণে যদি আপোনালোকে আবেদন কৰিব বিচাৰে আপোনালোকে 31 মে 2025 এই পদকেইটাৰ কাৰণে আবেদন কৰিব পাৰিব অনলাইন যোগে। তো পদকেইটা ওলাইছে আপোনালোকৰ ডিষ্ট্ৰিক্ট এণ্ড ছেছনেল জাজ কামৰূপ মেট্ৰ' গুৱাহাটী ফালৰ পৰা, আৰু টোটেল আপোনালোকৰ পদৰ সংখ্যা হৈছে টোটেল পদ ওলাইছে আপোনালোকৰ 15টা। ইয়াৰে আপোনালোকৰ পিয়নৰ কাৰণে পদ আছে 11টা, ইয়াৰে OBC কাৰণে আছে 6টা, SC কাৰণে আছে 3টা, STP কাৰণে আছে 1টা, আৰু ST এইচৰ কাৰণে পদ আছে 1টা। আৰু এই পদকেইটা আপোনালোকৰ দৰমহাত থাকিব 12,000 পৰা 52,000 টকা পৰ্যন্ত, আৰু গেট পে থাকিব 3,900 টকা। আৰু ড্ৰাইভাৰ পদৰ কাৰণে আপোনালোকৰ পদ ওলাইছে 2টা, আৰু এই পদকেইটা UR কাৰণে আছে 1টা, ST কাৰণে আছে, ST এইচৰ কাৰণে আছে 1টা পদ। আৰু এই পদকেইটাৰ আপোনালোকৰ আবেদন কৰিবলৈ হ'লে ইয়াত শিক্ষাগত অৰ্হতাটো ধৰি দিছে আপোনালোকে মেট্ৰিক পাছ হ'ব লাগিব, HSLC পাছ হ'লে আপোনালোকে এই পদকেইটাৰ কাৰণে আবেদন কৰিব পাৰিব। আৰু ড্ৰাইভাৰ পদটোৰ কাৰণে যদি আপোনালোকে আবেদন কৰিব বিচাৰে তেতিয়া আপোনালোকে LMV ড্ৰাইভিং লাইচেঞ্চ যোনখন হয় সেই লাইচেঞ্চখন আপোনালোকৰ থাকিব লাগিব। আৰু যদি আপোনালোকে পিয়নৰ পদটোৰ কাৰণে আবেদন কৰিব বিচাৰে আপোনালোকে অকল মেট্ৰিক পাছ হ'লেই পিয়নৰ পদটোৰ কাৰণে আবেদন কৰিব পাৰিব। আৰু ইয়াৰ যোনটো আপোনালোকৰ পে' স্কেল হয় দৰমহাটো থাকিব 14,000 পৰা 70,000 টকা পৰ্যন্ত, আৰু গেট পে থাকিব 5,200 টকা। আৰু প্ৰচেছ চাৰ্ভাৰ কাৰণে যোন দুটা পদ ওলাইছে সেই দুটাৰ এটা আছে OBC কাৰণে আৰু এটা পদ আছে SC কাৰণে। আৰু এই পদকেইটা আপোনালোকৰ প্ৰচেছ চাৰ্ভাৰ পদটোৰ কাৰণে যদি আপোনালোকে আবেদন কৰিব বিচাৰে তো ইয়াৰ কাৰণে আপোনালোকৰ শিক্ষাগত অৰ্হতাটো বিচাৰিছে আপোনালোকে গ্ৰেজুৱেট হ'ব লাগিব। তো গ্ৰেজুৱেট হ'লেহে আপোনালোকে এই পদটোৰ কাৰণে আবেদন কৰিব পাৰিব, আৰু ইয়াৰ উপৰি আপোনালোকে অসমীয়া ভাষাটো জনা হ'ব লাগিব, তো তেতিয়াহে আপোনালোকে আবেদন কৰিব পাৰিব। আৰু যোনটো আপোনালোকৰ পে' স্কেল হয় ইয়াৰ আপোনালোকৰ প্ৰচেছ চাৰ্ভাৰ পে' স্কেলটো থাকিব আপোনালোকৰ 14,000 পৰা 70,000 টকা পৰ্যন্ত, আৰু গেট পে থাকিব 5,200 টকা। আৰু এজ লিমিটটো আপোনালোকৰ ইয়াত যোনটো ধৰি দিছে সেই ইয়াত আপোনালোকৰ এজ লিমিটটো কিমান লাগিব, তো ইয়াত আপোনালোকে যদি আবেদন কৰিব বিচাৰে তো ইয়াৰ এজ লিমিটটো প্ৰত্যেকটো পদতে আপোনালোকৰ বেলেগ বেলেগকৈ ইয়াত ধৰি দিয়া আছে। আৰু ইয়াৰে আপোনালোকৰ যি অনলাইন এপ্লাই হয় এই পদকেইটাৰ অনলাইন এপ্লাই আপোনালোকৰ আৰম্ভ হৈছে 16 মে'ৰ পৰা। আপোনালোকে আজিৰ পৰা এই পদকেইটাৰ কাৰণে অনলাইন যোগে আবেদন কৰিব পাৰিব, আৰু অনলাইন আবেদন কৰাৰ লাষ্ট ডেটটো হৈছে 31 মে 2025। তো 16 মে'ৰ পৰা আপোনালোকে 31 মে 2025লৈকে কামৰূপ মেট্ৰ' জুডিচিয়াৰীৰ যোনটো অফিচিয়েল ৱেবছাইট আছে সেই ৱেবছাইটটোত গৈ আপোনালোকে এই পদকেইটাৰ কাৰণে আবেদন কৰিব পাৰিব।